Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 8 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2। ইয়াৰ নাম আছিল এটা চলকযুক্ত একঘাতৰ সমীকৰণ। ঠিক আছে, তো ইয়াৰে চোৱা অনুশীলনী 2.2 ৰ কোৱেশ্চন নম্বৰ 16 লৈকে আমি যোৱা ক্লাছত ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 17 ৰ পৰা। ঠিক আছে, গতিকে বলা পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰো। এটা চোৱা ইয়াতে কোৱেশ্চন নম্বৰ 17 ত কি দিছে চোৱা এজন মানুহে বজাৰত তেওঁৰ হাতত থকা মুঠ টকাৰ 1/4 অংশৰে পাচলি 3/5 অংশৰে ফলমূল আৰু 1/8 অংশৰে মিঠাই কিনিলে। হাতত বাকি থকা 8 টকা বাছ ভাড়া দিলে। তেওঁ মুঠ কিমান টকা লৈ বজাৰলৈ গৈছিল? বুজি পাইছা? এজন মানুহৰ হাতত মানে কিমান টকা টোটেল আছে দিয়া নাই, হেতু আমাক উলিয়াব দিছে, কিন্তু তেওঁ হে টকাখিনি মানে কত কত খৰচ কৰিলে হেতু আমাৰ দিয়া হৈ আছে। ঠিক আছে, এতিয়া চোৱা আমি কি কৰিব লাগিব, মুঠ টকাটো x বুলি ধৰি লব লাগিব। হল, মুঠ টকাটো যদি x বুলি ধৰো তাৰ পিছত আমি বাকিখিনি উলিয়াই লব পাৰিম। এতিয়া চোৱা আমি পোন প্ৰথমতে মুঠ টকাটো x বুলি ধৰি লওঁ। ঠিক আছে, যেটো মুঠ টকাটো আমাক উলিয়াব দিছে এটা ধৰো বুলি লিখিবা, ধৰো মুঠ টকা is equal to x। এটা চোৱা মুঠ টকাৰ 1/4 অংশ পাচলি কিনিছে। ঠিক আছে, গতিকে ইয়াৰ পৰা পাচলি কিমান কিনিছে আমি উলিয়াব পাৰিম। পাচলি কিনিলে মুঠ টকাৰ 1/4 অংশ, গতিকে মুঠ টকা x আৰু x ৰ মানে x into 1/4 হল। তাৰপিছত ফলমূল কিনিলে, চোৱা ফলমূল কিনিলে মুঠ টকাৰ 3/5 অংশ হল। আৰু মিঠাই কিনিছে, চোৱা মিঠাই কিনিছে 1/8 অংশ, গতিকে লিখিবা মিঠাই কিনিলে মুঠ টকাৰ 1/8 অংশ হল। এতিয়া প্ৰশ্ন মতে কি হ'ব চোৱা, আৰু বাছ ভাড়া দিছে ন, এটো দিয়া আছে হনে। বাছ ভাড়া দিলে কিমান টকা? 8 টকা হল। এইখিনি বস্তু আমি কি কৈছো ধৰি লৈছো আৰু দিয়া আছে হল। এতিয়া চোৱা ইয়াৰ পৰা প্ৰশ্ন মতে কি হ'ব লিখা, মুঠ টকা x is equal to এই গুটেখিনি পাচলি কিনিছে, ফলমূল কিনিছে, মিঠাই কিনিছে, বাছ ভাড়া দিছে, এই গুটেখিনি টকাটো এই মুঠ টকাটোৰ পৰা খৰচ কৰিছে হল। গতিকে লিখিবা x into 1/4 মানে x divided by 4 plus x 3x divided by 5 মানে পূৰণ কৰি দিছো, আৰু x into 1 x divided by 8 আৰু ইফালে 8 এটা থাকিব হয়নে, যেটো বাছ ভাড়া দিছিলে হল। নেক্সট চোৱা এতিয়া চোৱা আমি 8ৰ তলত 1 এটা আছে বুলি ধৰি লওঁ হল। এতিয়া আমি ইয়াৰ গুটেকিটাৰে লসাগু উলিয়াম। 4 5 8 ইহঁতৰ লসাগু কিমান হ'ব চোৱা, 4 5 8 2 ৰে দিয়া 2 2 4 5ক নাযায় নামি আহিলে 2 4 গুণ 8 2 ৰে 2 গুণ 2 5 নাযায় নামি আহিলে 2 2 4 হল। পূৰণ কৰা 5 2 10 10 2 20 20 2 40 মানে লসাগু কিমান হ'ব 40 হ'ব হল। এটা চোৱা 4 40ক 10 বাৰ যাব, 10 into x 10x প্লাস ইন আছে প্লাস দিয়া, 5 ৰে 40ক 8 বাৰ যাব, 8 3 গুণ কিমান 32 হয়নে, গতিকে কিমান হ'ব ইয়াতে 32 সৰি চোৱা 5 ৰে 40ক 8 বাৰ যাব হল। 8 3 গুণ 24 32 কৈছো মই, কিমান হ'ব 24x হল। 8 ৰে 40ক কিবা যাব 5 বাৰ যাব, 5 into x 5x হল। প্লাস চিন আছে প্লাস দিয়া, মাজত যি চিন থাকে এজ ইট ইজ দি যাবা। 1 কে 40ক 40 বাৰ যাব, 40 8 গুণ কি হ'ব 8 4 গুণ 32 হয়নে 320। বুজি পালানে বাৰু? এতিয়া চোৱা এটো আমি কি কৰি দিম ওপৰত। এতিয়া চোৱা x is equal to কিমান হ'ব চোৱা 10 24 5 গুটেই এটা যোগ কৰি দিয়া, 5 4 9 আৰু 0 9 5 6 7 8 89x সৰি এটা 5 আছে ন, কিমান হ'ব চোৱা 2 1 3 হ'ব, এটো 3 হ'ব ন।
চোৱা যোগটো চাই লোৱা 24 10 5 কিমান হ'ব 5 4 9 2 1 3 39 এটো হল প্লাস 320 ডিভাইডেড বাই 40 হল এতিয়া চোৱা 30 এটো আমি বৰ্জ্য পূৰণ কৰি দিও হল x ক পূৰণ কৰি দিয়া 40 লগত কিমান হ'ব 40x হ'ব আৰু ইফালে ইয়াক পূৰণ কৰা 1 ক পূৰণ কৰা ইয়াৰ লগত হল এতিয়া আমি x ক 40 লগত পূৰণ কৰো 40x পালো 1 ক ইয়াৰ লগত পূৰণ কৰি কিমান পালা 39x + 320 হল এটা সব 40x আৰু ইফালে 39x হল কিমান হ'ব চোৱা তো প্লাস হৈ আছে সমানচিহ্ন ইফালে আহিলে মাইনাস হৈ যাব গতিকে 40 ৰ পৰা 39 গলে x থাকিব হল ইজুকেল কিমান হ'ব 320 বুজি পালানে গতিকে এনসাৰটো হৈ গল কিমান 320 টকা মানে তেও মুঠ কিমান টকা নিছিলে মুঠ টকা নিছিলে 320 টকা হল এটো হৈ গল ইয়াৰ আনসাৰ নেক্সট হোৱা কোৱেশ্চন নম্বৰ 18 কোৱেশ্চন নম্বৰ 18 দিছে এনে এটা ভগ্নাংশ উলিওৱা যত হৰ লবতকৈ 4 বেছি হয় যদি হে লবৰ লগত 6 যোগ কৰা হয় আৰু হৰৰ পৰা 6 বিয়োগ কৰা হয় তেন্তে ভগ্নাংশটো 11/3 হয় একদম ইজি চাবা দে কেনেকৈ কৰিম তেছুৱা ধৰু লব আৰু হৰটো আমি ধৰি লম হল ইয়াতে তোমালোক এটা কথা কৈছে হৰ লবতকৈ 4 বেছি বুজি পাইছানে হৰ লবতকৈ 4 বেছি গতিকে লব যদি x হয় তেনেহলে হৰ কিমান হ'ব 4 বেছি ন গতি x + 4 হ'ব বুজি পালা সোৱা এই বস্তুটো মন কৰিবা হৰ লবতকৈ বুলি কৈছে বুজি পাইছানে তুমি তোমাৰ ধৰা ফ্ৰেণ্ডতকে 4 বছৰ ডাঙৰ যদি ফ্ৰেণ্ডৰ 10 বছৰ হয় তোমাৰ কিমান হ'ব 14 বছৰ হ'ব কথাটো তেনেকুৱা মানে বুজি পালানে এতিয়া সোৱা এতিয়া লব আৰু হৰ জানা কি হয় লবটো সদায় ওপৰত থাকে হৰটো সদায় তলত থাকে হল এতিয়া সোৱা আমি কি কৰিম প্ৰথমতে এনেকে পাতি লম ভগ্নাংশটো x আৰু ইফালে x + 4 লব হৰ তে কি কলে লবৰ লগত 6 যোগ গতিকে লবৰ মানে x ৰ লগত 6 যোগ কৰা আৰু হৰৰ পৰা 6 বিয়োগ কৰা তেনেহলে কি হ'ব হৰৰ পৰা 6 বিয়োগ কৰা বুজি পালানে ইজুকেল কিমান হ'ব 11/3 হ'ব ঠিক আছে এতিয়া সোৱা এটো মানে আমাৰ প্ৰশ্ন মতে হল আৰু যেটো আমাৰ কোৱেশ্চনটো দিয়া হৈ আছে যে যেটো বিয়োগ কৰা হয় তেনেহলে ভগ্নাংশটো পায় 11/3 গতিকে আমি ইজুকেল টু 11/3 বুলি পাতিছো এতিয়া পাৰিবা সোৱা x + 6 আৰু ইফালে x সোৱা 4 প্লাসত আছে 6 মাইনাসত আছে কিমান হ'ব 4 টকা জমা 6 টকা ধাৰ গতিকে জমা হ'ব বাকি ধাৰ হ'ব 2 টকা ইজুকেল টু 11/3 হল ক্ৰস কৰা 3 ৰে ইয়াক কৰা 3 * x + 6 বৰ্জ্য পূৰণ কৰিছো মানে দে 11 * x - 2 হল এটা সোৱা পূৰণ কৰা 3 ৰে x ক 3x প্লাস চিন আছে প্লাস দিয়া 3 6 গুণ 18 11 * x 11x মাইনাস চিন আছে মাইনাস দিয়া 11 দুগুণ 22 হল 3x 11 টো প্লাসত আছে সমানচিহ্ন ইফালে গলে মাইনাস হৈ যাব হল 18 টো প্লাসত আছে সমানচিহ্ন ইফালে গলে মাইনাস হৈ যাব হল তেছুৱা 3 টকা জমা 11 টকা ধাৰ গতিকে তোমাৰ হাতত থাকিব কিমান 8 টকা ধাৰ হল ইফালে চোৱা 22 টকা ধাৰ 18 টকা ধাৰ মানে দুইটা ধাৰ গতিকে দুইটা কি কৰি দিব লাগিব প্লাস কৰিব লাগিব দেখোৱা 8 2 10 0 উকলিব 1 1 2 3 4 হল মাইনাসত আছে ইতে মাইনাস মাইনাস কাটা গল x ৰ লগত 8 টো পূৰণ হৈ আছে সমানচিহ্ন ইফালে গলে হৰণ হৈ যাব তে 8 ৰে 40 ক কেবাৰ যাব 5 বাৰ যাব হল এটাকে কি পালা এটাকে লব পাই গলা কিমান x 5 আৰু হৰ হ'ব কিমান 5 প্লাস কিমান আছিল 4 ধৰিছিল হলে x + 4 গতিকে 5 + 4 মানে কিমান হ'ব 9 এটাকে ভগ্নাংশটো কিমান হ'ব লব ওপৰত যাব হৰ আহিব তলত মানে 5/9 হ'ব ইয়াৰ আনসাৰ বুজি পাইছা নেক্সট সোৱা নেক্সট কোৱেশ্চন নম্বৰ 18 18 টো কৰিলো এতিয়া নেক্সট দিছে 19 নম্বৰ ইয়াতে সোৱা এটা পৰিমেয় সংখ্যাৰ হৰ লবতকৈ 5 বেছি একে দিছেনে যদি লবটো 1 আৰু হৰটো 3 কমাই দিয়া হয় মানে মাইনাস কৰা হয় তেন্তে নতুন পৰিমেয় সংখ্যাটো 1/4 হয় পৰিমেয় সংখ্যাটো উলোৱা একে দুইটা হয়নে এতিয়া সোৱা আমি কেনেকৈ কৰিম এতিয়া সোৱা প্ৰথমতে আমি লবটো ধৰি লওঁ লব x বুলি ধৰো এটাকে হৰ কি হ'ব
হৰটো কৈছে যে লবতকে 5 বেছি গতিকে যোগ 5 বুলি দিবা তোমালোকে প্ৰশ্নটো বাৰে বাৰে চাই থাকিবা দেই তেতিয়া বুজি পাবা এতিয়া চোৱা according to question মানে কোৱেশ্চনটোত কি কৈছে যে যদি লব 1 আৰু হৰৰ পৰা 3 কমাই দিয়া হয় ঠিক আছে এতিয়া চোৱা লব x হৰৰ x + 5 লবৰ পৰা কিমান কমাব দিছে 1 কমাব দিছে হৰৰ পৰা 3 কমাব দিছে তেতিয়া হলে ভগ্নাংশটো কিমান আহে 1/4 আহে বুলি কৈছে গতিকে ইকুৱেল টু 1/4 পাতিলো হল তেটো ক্ৰস কৰা তাৰ আগতে এটো কৰি লওঁ চোৱা x - 1 5 টকা জমা 3 টকা ধাৰ গতিকে হ'ব কিমান 2 টকা জমা ইকুৱেল টু 1/4 হল একে ইয়াৰ লগত পূৰণ কৰা x + 2 ইকুৱেল টু 4 এ ইয়াৰ লগত পূৰণ কৰা মানে এনেকৈ ক্ৰস হৈছে 4 into x minus 1 হল এটা সোয়া নেক্সট কি কৰিব লাগিব 4 এ পূৰণ কৰিব লাগিব হনে 4 into x 4x minus in আছে minus দিয়া 4 গুণ 4 হল এটা সোয়া 4x to plus আছে সমাচিন ইফালে আহিলে মাইনাস হৈ যাব হল -4 ইফালে সোয়া 2 to plus হৈ আছে সমাচিন ইফালে গলে মাইনাস হৈ যাব হল এটা সোয়া x minus 4x is equal to কিমান হ'ব -3x আৰু ইফালে 4 টকা ধাৰ 2 টকা ধাৰ গতিকে টোটাল ধাৰ হ'ব 4 2 6 টকা হল মাইনাস মাইনাস কাটা গল 3x is equal to 6 এটা চোৱা 3 to x ৰ লগত কি হৈ আছে তোমাৰ পূৰণ হৈ আছে গতিকে সমানচিহ্ন ইফালে গলে কি হৈ যাব হৰণ হৈ যাব গতিকে 6 divided by 3 মানে 3 2 গুণ 6 এটাকে লব পাই গলে কিমান 2 পালা হল হৰ কিমান হ'ব x + 5 মানে কিমান হ'ব 2 + 5 পাছে 2 7 হল এটাকে ভগ্নাংশটো তোমালোকে তলে তলে লিখিবা দেই ভগ্নাংশটো লব পাতা লব পাইছা তুমি 2 গতিকে 2 হৰ পাইছা 7 2 divided by 7 হল মানে आंसरটো হৈ গল 2 divided by 7 এটো হৈ গল আমাৰ ভগ্নাংশ হল নেক্সট হয় কোৱেশ্চন নম্বৰ 20 কোৱেশ্চন নম্বৰ 20 টো চাই লোৱা ইয়াতে দিছে মাক ৰোহনতকৈ 25 বছৰ ডাঙৰ 8 বছৰৰ পাছত ৰোহন আৰু মাকৰ বয়সৰ অনুপাত হ'ব 4:9 দুইৰে বৰ্তমান বয়স উলিওৱা হল এটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় চাই লোৱা প্ৰতিটো লাইন আকৈবা বুজা যে মাক ৰোহনতকৈ 25 বছৰ ডাঙৰ বুজি পাইছানে এতিয়া চোৱা মাক কি কৈছে ৰোহনতকৈ 25 বছৰ ডাঙৰ যদি আমি ৰোহনৰ বয়স x বুলি ধৰো বুজি পাইছানে ৰোহনৰ বয়সটো যদি x বুলি ধৰো তেতিয়া হলে তাৰ মাকৰ বয়সটো কিমান হ'ব 25 বেছি বুলি কৈছে ন গতিকে x + 25 বুজি পাইছা মানে এই কোৱেশ্চন কিটা তোমালোকে কোনটো ধৰিবা মানে হে ধৰু বুলি যে উলিয়াই লোৱা হেতু উলিয়াটোৱে মানে এটা ডাঙৰ কথা আৰু হেতু উলিয়াব পাৰিলে কোৱেশ্চনটো উলাই যাব মাকৰ বয়স এই লাইনটো ভালকে বুজ মাক ৰোহনতকৈ 25 বছৰ ডাঙৰ লব হৰতকৈ 25 বছৰ ডাঙৰ এটা তুমি তা লব ধৰিবা নে হৰ ধৰিবা বা মাকৰ বয়সটো ধৰিবা নে x ৰোহনৰ বয়সটো ধৰিবা x এই বস্তু অকমান নিজকে মানে চাই লবা যে মাকক কৈছে ৰোহনতকৈ 25 বছৰ ডাঙৰ যে ৰোহন মানে সৰু হ'ব গতিকে ৰোহনৰ যদি x ধৰা তেলে মাকৰ বয়স কিমান হ'ব x + 25 এটোহে মেইন এতিয়াটো তোমালোকে উলিয়াব পাৰিবা সমীকৰণটো হয় নহয় যে 8 বছৰৰ পাছত বুলি কৈছে তে 8 বছৰৰ পাছত ইন্দাছে মই যদি কওঁ তোমাৰ বয়স এতিয়া 1 বছৰ 8 বছৰৰ পাছত তোমাৰ বয়স কিমান হ'ব তেতিয়া তুমি কিমান বুলি কবা 9 বুলি কবা হয়নে 9 টো কেনেকৈ পালা হে 8 টো প্লাস কৰি দিলা পাছত বুলি কলে সদায় প্লাস কৰিবা আৰু আগত বুলি কলে সদায় মাইনাস কৰিবা যদি কয় যে 8 বছৰ আগত তেওঁৰ বয়স কিমান হ'ব তেতিয়া কি কৰিব লাগিব মাইনাস কৰি দিব লাগিব কাৰণ এতিয়া তোমাৰ বয়স যিমান 8 বছৰ আগত তোমাৰ হেতু বয়স নাছিলে তাতকে কম আছিলে হয়নে কম হ'বলৈ হলে মাইনাস কৰিব লাগিব আৰু বেছি হ'বলৈ হলে প্লাস কৰিব লাগিব এতিয়া চোৱা এতিয়া কৈছে যে বয়সৰ অনুপাত 4/9 হ'ব এতিয়া এই বস্তুটো কেনেকৈ ধৰিব লাগিব জানানে ইয়াতে যেহেতু অনুপাতত দি দিলে গতিকে আমি কি কৰিম চোৱা প্ৰথমতে মাকৰ দিছে ন চোৱা ইয়াতে চোৱা অনুপাতটো চোৱা কাৰ আগত দিছে ৰোহন আৰু মাকৰ বয়সৰ অনুপাত মানে ৰোহনৰ 4 মাকৰ বয়সটো 9 হল গতিকে আমি আগতে ৰোহনটো লিখিম ৰোহনৰ কিমান x মাকৰ কিমান x + 25 এৰ অনুপাত কিমান হ'ব 4/9 4:9 মানে চোৱা 4:9 মানে 4/9 নে তে কিমান বছৰ পাছত বুলি ক'লে 8 বছৰ পাছত গতিকে +8 বুলি লিখিলো
বুজি পালা হেতুৱে মানে মেইন পইণ্ট আৰু এতিয়া কৰিব পাৰিবা এনেকৈ বৰ্জ পূৰণ কৰি দিবা আনসাৰ ওলাই যাব তাৰ আগতে আমি এটা প্লাছ কৰি লওঁ x + 8 আৰু ইফালে 25 আৰু 8 8 5 13 মানে 33 ইকুৱেল টু 4/9 এটা ক্ৰস কৰি দিয়া বৰ্জ পূৰণ এনেকৈ কৰিবা 9 ৰে কৰিবা x + 8 আৰু ইফালে 4 ৰে কৰিবা x + 33 হল পূৰণ কৰা 9 * x 9x + 8 9 গুণ 72 হল 4 * x 4x আৰু ইফালে 4 লগত পূৰণ কৰি দিয়া 4 3 গুণ 12 2 = x 4 গুণ 12 12 1 13 হল সো সংখ্যাবিলাক ইফালে নিয়া x ৰ সংখ্যাবিলাক ইফালে আনা 4x টো প্লাস হৈছে সমানচিহ্ন ইফালে আহিলে মাইনাস হৈ যাব ইকুৱেল টু 132 72 টো প্লাস হৈছে সমানচিহ্ন ইফালে আহিলে মাইনাস হৈ যাব হল এটা চোৱা কিমান হ'ব 9x - 4x ইকুৱেল টু 5x ইফালে কিমান হ'ব সৰি ইফালে কিমান হ'ব 132 - 72 0 13 মানে 60 হল এটাকে চোৱা 5 টো x ৰ লগত পূৰণ হৈ আছে সমানচিহ্ন ইফালে আহিলে হৰণ হৈ যাব হল এটা 5 ৰে 60 কেবা যাব 12 বাৰ যাব 12 5 গুণ 60 এটাকে x ইকুৱেল টু পাই গলা 12 বছৰ বুজি পালানে অৰ্থাৎ কি পালা ৰোহনৰ বয়সটো পালা কিমান এটাকে ৰোহনৰ বয়স ইকুৱেল টু 12 বছৰ হল আৰু ৰোহনৰ মাকৰ বয়স আমি কিমান বুলি ধৰিছিলো x + 25 গতিকে x ৰ জায়গাত 12 লিখি দিয়া 12 + 25 কিমান হ'ব 5 2 7 2 1 3 মানে 37 বছৰ বুজি পালা ৰোহনৰ বয়সটো পাই গলা আৰু মাকৰ বয়সটো পাই গলা ঠিক আছে আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ কোৱেশ্চন কিটা ডিসকাস কৰিম and thank you for watching and study well